নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ মিয়াক উদ্দেশ্যে হুংকাৰ এবাৰ অশোক সিংগালৰ হুংকাৰ তেওঁ কৈছে মিয়া ভগাও এফআৰসি বচাও ঢেকিয়াজুলিত মিয়াৰ বিৰুদ্ধে খৰব হৈছে মন্ত্ৰী অশোক সিংঘাল আৰু তেওঁ কৈছে যে গ্ৰামাঞ্চলসমূহত থকা যিবোৰ এফআৰসি মাটি আছে যিবোৰ বনাঞ্চলৰ মাটি আছে সেই অঞ্চলসমূহত যাতে মিয়া লোকসকলক অনুপ্ৰৱেশকাৰীসকলক আৰু যিসকল বেদখলকাৰী আছে তেওঁলোকক সেই মাটি যাতে দখল কৰিবলৈ নিদিয়ে তাৰ কাৰণে স্থানীয় ৰাইজক আহ্বান জনাইছে মন্ত্ৰী অশোক সিংঘালে কালি ঢেকিয়াজুলিৰ উৰহিলগাত মাটিৰ পট্টা প্ৰদান কৰা এটা অনুষ্ঠানত উপস্থিত হৈছিল মন্ত্ৰী অশোক সিংঘাল আৰু সেই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অশোক সিংঘালৰ হুংকাৰ মিয়াৰ বিৰুদ্ধে বেদখলকাৰীৰ বিৰুদ্ধে একাংশ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে একাংশ অচিনাকি লোকৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰিছে যে মিয়া হটাও নহয় এবাৰ মিয়া ভগাও এফআৰসি বচাও এই স্লোগান দিয়াৰ সময় আহি পৰিছে কাৰণ জনজাতীয় লোকসকলৰ মাটি এই একাংশ মিয়া লোকে দখল কৰিছে একাংশ বেদখলকাৰীয়ে দখল কৰিছে এতিয়া আমাৰ অসমীয়া লোকসকল বা খিলঞ্জীয়া যিসকল লোক আছে জনজাতীয় অঞ্চলসমূহত যিসকল লোক আছে তেওঁলোক সজাগ হোৱাৰ সময় নহলে কিন্তু মিয়াই সকলো দখল কৰি লৈ যাব এই মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ লগতে কংগ্ৰেছে যি মাটি বচাও স্লোগান আৰম্ভ কৰিছে আৰু তেনেকুৱা ধৰণৰ স্লোগান দিয়াৰ কংগ্ৰেছৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘালে ঢেকিয়াজুলিত এখেতৰ নিজৰ সমষ্টি তাত কালি তেখেত উপস্থিত হৈছিল আৰু মাটিৰ পট্টা প্ৰদান কৰিছিল তাত তেওঁ 556টা পৰিয়ালক 556টা পৰিয়ালক ভূমি পট্টা প্ৰদান তেওঁ কৰিলে সেই অনুষ্ঠানত আৰু সেই অনুষ্ঠানত উপস্থিত থাকি তেওঁ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে মিয়া হটাও বহুতখিনি হৈ গ'ল এনেকুৱা ধৰণৰ স্লোগান দিয়া বহুত হৈ গ'ল এবাৰ মিয়াক খেদিব লাগে তেওঁ এইটো মন্তব্য কৰিছে মিয়া ভগাও আৰু ফাৰ্সি বচাও অন্যথা মিয়াক যদি খেদা নহয় তেন্তে আমাৰ এই জনজাতীয় অঞ্চলসমূহৰ মাটিসমূহ সুৰক্ষিত হৈ নাথাকে বুলি মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘালে আৰু তেওঁ লগতে এটা কথা কৈছে স্থানীয় লোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ এফআৰসি অঞ্চলত যাতে মিয়াই দখল কৰিব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সজাগ হ'ব লাগিব আপোনাৰ অঞ্চলত যদি অচিনাক্ত মানুহ আহি বহিছে অচিনাকি মানুহ আহি যদি তাত নতুনকৈ গৃহ নিৰ্মাণ কৰিছে তেন্তে তেওঁলোকক প্ৰশ্ন উত্থাপন কৰক তেওঁলোকক সোধা পোছা কৰক আৰু তেওঁলোকক তাৰ পৰা খেদি পঠাওক এই ধৰণৰ মন্তব্য কৰিছে কাৰণ মিয়াৰ বিৰুদ্ধে হুংকাৰ দিছে কংগ্ৰেছক সুকা সমালোচনা তেওঁ এটা কথাই কৈছে যে কংগ্ৰেছৰ মাটি বচাও যেটো স্লোগান কংগ্ৰেছে দি আছে সেই স্লোগান দিয়াৰ কংগ্ৰেছৰ কোনো নৈতিক অধিকাৰ নাই কাৰণ কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি সন্দেহযুক্ত লোকসকলক আমাৰ খিলঞ্জীয়া লোকসকলৰ মাটি গতাই দিয়া হ'ল আৰু লগতে বিভিন্ন ধৰণৰ বিল বিভিন্ন ধৰণৰ জলাশয়সমূহ আছে আৰু বিভিন্ন ধৰণৰ সংৰক্ষিত বনাঞ্চলসমূহত কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি বেদখল হৈছিল বুলি এতিয়া চৰকাৰী তথ্যত প্ৰকাশ পাইছে ৰাজহ বিভাগে যিবোৰ জৰীপ চলাই আছে তাত সেইবোৰ তথ্য ওলাই আছে আৰু খুদ বেদখলকাৰীয়ে মন্তব্য কৰিছে যে কংগ্ৰেছ চৰকাৰৰ দিনত আমাক ইয়াত সংস্থাপন কৰা হৈছিল সেয়া লাগিলে নগাঁও হওক লাগিলে সেয়া গোৱালপাৰা হওক লাগিলে সেয়া ধুবুৰী হওক সকলোতে কিন্তু একে ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছো আৰু মুখ্যমন্ত্ৰীয়ে কথা যেটো কৈছিল যে ফিনিশ আসাম জেহাদ চলাই আছে একাংশ সন্দেহযুক্ত নাগৰিকে একাংশ মিয়া লোকে ফিনিশ আসাম জেহাদ চলাই আছে তেওঁলোকে মাটি দখল কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে নতুন নতুন সমষ্টিলৈ গৈ সেই সমষ্টিটোৰ জনগাঁথনি সলনি কৰি দিবলৈ চেষ্টা কৰিছে যেটো আমি উৰিয়াম ঘাটত আমি তাৰ জ্বলন্ত এটা উদাহৰণ দেখিলো ৰেংমা বনাঞ্চলত প্ৰায় বিঘাই বিঘাই মাটি দখল কৰি এই ঢিং লাহৰিঘাট অঞ্চলৰ পৰা যোৱা একাংশ লোকে তাত ৰেংমা বনাঞ্চলত 1000 বিঘা মাটি দখল কৰিছিল অনুৰূপ ঘটনা আমি দেখিছিলো গোৱালপাৰাৰ হাছিলা বিলত আৰু বিভিন্ন দেখিছো পাইকান সংৰক্ষিত বনাঞ্চলত আমি দেখিছিলো যে বিঘাই বিঘাই মাটি বেদখলকাৰীয়ে দখল কৰি বহি আছিল আৰু সেইসমূহ সকলো কংগ্ৰেছৰ দিনতে কিন্তু তেওঁলোকে মাটি দখল কৰিছিল আৰু সেই কাৰণে কালি উৰহিলগাত মাটি পট্টা যি প্ৰদান কৰা যেটো অনুষ্ঠান হৈছিল তাত অশোক সিংঘাল উপস্থিত আছিল আৰু অশোক সিংঘালে কৈছে যে এতিয়া সময় সমাগত যিসকল লোক খিলঞ্জীয়া যিসকল লোক আছে বা সেই অঞ্চলত বছৰ বছৰ ধৰি যুগ যুগ ধৰি যিসকল লোক বসবাস কৰি আহিছে তেওঁলোকে চকু ৰাখক যাতে তেওঁলোকৰ কাষত আহি যাতে কোনো মানুহ বহিব নোৱাৰে অশোক সিংঘালৰ মন্তব্য তেওঁ পোনপটীয়াকৈ কৈছে যে মিয়াক মই ঘণ্টাও খাতি নকৰো এই শব্দটো তেওঁ উল্লেখ কৰিছে এতিয়া হৈছে মিয়াক কোনো কাৰণত তেওঁ খাতি নকৰো বুলি কৈছে লগতে জয়ন্ত মল্ল বৰুৱা প্ৰমুখকে ধৰি মুখ্যমন্ত্ৰী সকলোৱে কৈছে যে আমাক মিয়াৰ ভোট নালাগে আৰু এবাৰ নিৰ্বাচনত 2026 চনত যেটো নিৰ্বাচন আহি আছে 2026 চনৰ নিৰ্বাচনত আমাক কোনো ধৰণৰ মিয়া যিসকল বেদখলকাৰী খিলঞ্জীয়া মুছলমানসকলৰ কথা ইয়াত কোৱা হোৱা নাই যিসকল খিলঞ্জীয়া মুছলমান তেওঁলোকৰ কথা কোনো কাৰণত কোৱা হোৱা নাই কৈছে যিসকল বেদখলকাৰী আছে যিসকল সন্দেহযুক্ত নাগৰিক আছে যিসকল মিয়া আছে
তেওঁলোকৰ ভোট আমাক কোনো কাৰণত নালাগে বুলি কিন্তু বিজেপি চৰকাৰে স্পষ্ট কৰি দিছে তাৰ পাছত তেওঁলোকে কৈছে যে আমি এতিয়া মিয়ালৈ ভয় নকৰোঁ মিয়াক আমি খাতিৰ নকৰোঁ বুলি মন্তব্য কৰিছে আৰু এতিয়া মিয়া ভগাও এফআৰচি বচাও এই শ্লোগান দিবৰ সময় আহি পৰিছে যদিহে এফআৰচিত মিয়া সোমায় তে আপোনালোকৰ মাটি মিয়াই দখল কৰিব এই ধৰণৰ মন্তব্য কৰিছে আৰু লগতে কৈছে সেই সকল মিয়াক খেদাৰ দায়িত্ব আমাৰ সকলোৰে বুলি মন্তব্য কৰিছে লগতে ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত উৰহিলগাত যি এটা এফআৰচি অঞ্চল আছে বনাঞ্চল আছে তাত থকা 556টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে আৰু লগতে কৈছে যে কংগ্ৰেছৰ দিনতেই আমাৰ খিলঞ্জীয়া মাটি জনজাতি লোকসকলৰ মাটি এই সকল অবৈধ অনুপ্ৰৱেশকাৰী তথা বাংলাদেশী মূলৰ যিসকল লোক আছে আৰু মিয়া লোকসকলক গতাই দিয়া হৈছিল অভিযোগ উত্থাপন কৰিছে অশোক সিংহালৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছোঁ এবাৰ এফআৰচিত আমাৰ শ্লোগানে হ'ব মিয়া ভাগাও এফআৰচি এইটোৱে আমাৰ আৰু মইতো ঘণ্টাডাল মিয়াক ভয় তই নকৰোঁ ভাই মইতো অপেনলি কৈ দিওঁ যি ক'ব লগা আছে কোনো খাতিৰ ফাতিৰ নাই দেই মোৰ নেকি বেয়া হৈছে নেকি মোৰ স্থিতিটো না বেয়া হৈছে যদি বদলাই দিওঁ মই মিয়াৰ প্ৰেমত পৰিলে তেতিয়া আপোনাৰ লগত নহা হৈ যাম সেইকাৰণে মই মিয়াৰ প্ৰেমত পৰিব নালাগে আপোনাৰ লগতে থাকিব লাগে মই হয় নে নহয় নহ'লে মিয়াই চব অৰুণোদয় লৈ যাব 465টা পৰিয়ালক আমি মাটিৰ কাগজ দি আছোঁ মিয়া ভাগাও হাটাও নহয় ভগাও এফআৰচি বচাও কাৰণটো হ'ল মিয়া মানুহ ইয়াত সোমালে গোটেই মাটি বেদখল কৰিব আৰু আমি বিচৰা নাই যে জনজাতি অঞ্চলত উদ্যোগিত অঞ্চলত 1 ইঞ্চ মাটিও মিয়াই বেদখল কৰাৰ সুযোগ পায় সেইকাৰণে মিয়াক ইয়াত থাকিব মানে সোমাবই দিব নালাগে মিয়াক ঘণ্টাও ভয় নকৰোঁ মই ভয় নকৰোঁ কিয় ভয় কৰিম হে কিয় ভয় কৰিম প্ৰব্লেম হ'ব নহ'ব ইলেকশ্যন হ'ব যি হ'ব দেখা যাব ভগৱানটো আছে নহয় আজি কিমানটা হেৰি আজি আমি 556টা পৰিয়ালক মাটি দিছোঁ 7 বিঘাৰ পৰা 21 বিঘালৈ 7 বিঘা পৰা এইটো উৰহিলগা অঞ্চল গোটেই এই কয়লাজুলি উৰহিলগা গোটেই অঞ্চলত মীৰা বৰঠাকুৰে সমালোচনা কৰি আছে বিজেপিক কংগ্ৰেছৰ হেৰি আজি এতিয়াই পাতিলোঁ PWD ইঞ্জিনিয়াৰৰ লগত কথা একদম ৰাস্তা হৈ যাব বাইদেউ চিন্তাই কৰিব নালাগে 7টা নতুন পেকেজ PMGSYত এপ্ৰুভ হৈছে ৰাস্তাটো বনি যাব এবাৰ এফআৰচিত আমাৰ শ্লোগানে হ'ব মিয়া ভাগাও এফআৰচি এইটোৱে আমাৰ আৰু মইতো ঘণ্টাডাল মিয়াক ভয় তই নকৰোঁ ভাই মইতো অপেনলি কৈ দিওঁ যি ক'ব লগা আছে কোনো খাতিৰ ফাতিৰ নাই দেই মোৰ নেকি বেয়া হৈছে নেকি মোৰ স্থিতিটো না বেয়া হৈছে যদি বদলাই দিওঁ মই মিয়াৰ প্ৰেমত পৰিলে তেতিয়া আপোনাৰ লগত নহা হৈ যাম সেইকাৰণে মই মিয়াৰ প্ৰেমত পৰিব নালাগে আপোনাৰ লগতে থাকিব লাগে মই হয় নে নহয় নহ'লে মিয়াই চব অৰুণোদয় লৈ যাব 465টা পৰিয়ালক আমি মাটিৰ কাগজ দি আছোঁ মিয়া ভাগাও হাটাও নহয় ভগাও এফআৰচি বচাও কাৰণটো হ'ল মিয়া মানুহ ইয়াত সোমালে গোটেই মাটি বেদখল কৰিব আৰু আমি বিচৰা নাই যে জনজাতি অঞ্চলত উদ্যোগিত অঞ্চলত 1 ইঞ্চ মাটিও মিয়াই বেদখল কৰাৰ সুযোগ পায় সেইকাৰণে মিয়াক ইয়াত থাকিব মানে সোমাবই দিব নালাগে মিয়াক ঘণ্টাও ভয় নকৰোঁ মই ভয় নকৰোঁ কিয় ভয় কৰিম হে কিয় ভয় কৰিম প্ৰব্লেম হ'ব নহ'ব ইলেকশ্যন হ'ব যি হ'ব দেখা যাব ভগৱানটো আছে নহয় আজি কিমানটা হেৰি আজি আমি 556টা পৰিয়ালক মাটি দিছোঁ 7 বিঘাৰ পৰা 21 বিঘালৈ 7 বিঘা পৰা এইটো উৰহিলগা অঞ্চল গোটেই এই কয়লাজুলি উৰহিলগা গোটেই অঞ্চলত মীৰা বৰঠাকুৰে সমালোচনা কৰি আছে বিজেপিক কংগ্ৰেছৰ হেৰি আজি এতিয়াই পাতিলোঁ PWD ইঞ্জিনিয়াৰৰ লগত কথা একদম ৰাস্তা হৈ যাব বাইদেউ চিন্তাই কৰিব নালাগে 7টা নতুন পেকেজ PMGSYত এপ্ৰুভ হৈছে ৰাস্তাটো বনি যাব মন্ত্ৰী অশোক সিংহালৰ মন্তব্য শুনিলে তেওঁ মিয়াক খাতিৰ নকৰে আৰু মিয়াৰ বিৰুদ্ধে এইদৰে ঢেকিয়াজুলিত হুংকাৰ দিলে আৰু তেওঁ কালি মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল তাত থকা স্থানীয় লোকক উদ্দেশ্যি তেওঁ ক'লে যে মিয়া লোকসকলক তাত যাতে বহিবলৈ নিদিয়ে তাৰ কাৰণে স্থানৰ ৰাইজ সজাগ হ'ব লাগিব আৰু কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি সন্দেহযুক্ত লোকসকলক সংস্থাপিত কৰা হ'ল অসমৰ যিবোৰ সংৰক্ষিত বনাঞ্চল আছে বা অন্য যিবোৰ অঞ্চল আছে সকলোতে য'ত খালী মাটি আছে তাত কংগ্ৰেছৰ আমূলতেই আটাইতকৈ বেছি মিয়া লোকসকলক সংস্থাপন কৰা হ'ল বুলি তেওঁ মন্তব্য কৰিছে আৰু সেই কংগ্ৰেছ দলটোৰ এতিয়া
মাটি বচাও বুলি শ্লোগান দিব লগা কোনো ধৰণৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই বুলি মন্তব্য কৰিছে অশোক সিংঘালে আৰু পুনৰ কৈছো যে মন্ত্ৰী অশোক সিংঘালৰ হুংকাৰ মিয়া বচাও এফআৰসি মিয়া ভগাও এফআৰসি বচাও কালি ঢেকেজুলিত এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তেওঁ লগতে কৈছে মিয়াৰ বিৰুদ্ধে তেওঁৰ এই স্থিতি সদায় অটল থাকিব